Hi guys, good morning everyone. আৰু আজি আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আৰু মই এতিয়া হঠাৎকৈ ৰঙিয়া যাব ওলাইছো মোৰ লগত চাকচোন মোৰ বহুত বেছি শ্ৰদ্ধাৰ মৰমৰ ছাৰ আছে আৰু তেনেকৈ আমি একেলগে চাক ছাৰ দুজন আছে আৰু আমি এতিয়া গৈ আছো ৰঙিয়ালৈ আৰু আপোনালোকে আহি থাকক আৰু আপোনালোকক কৈয়ে যিহেতু জলৈকে যাও লৈ যাও আৰু তেনেকৈ বহুত বেছি ভাল লাগিছে বিশেষ এটা কাৰণত আহিছো মোৰ ব্যক্তিগত আৰু এতিয়া চাওক মোৰ লগত কোন কোন আছে আৰু আপোনালোকক দেখুৱাই আছো দেই স্মৃতি এটা ৰাখো বৰষুণৰ বতৰত মটৰত এইটোৱে সকলোকে এভৰিৱান গুড মৰ্ণিং ৰাতিপুৱা মূলক আৰু গাইজ চাকচোন এতিয়া ফাইনেলি সকলোকে লগ পাই বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমাৰ যিহেতু কাৰ্যসূচী আছে দিনটোৰ এখন অনুষ্ঠান আৰু তাতে আমি সকলোৱে লগালগি হৈছে মোৰ পিছফালে বাইদেউ আছে একেলগে আৰু এয়াই চাগে জীৱন সকলোৰ লগত একেলগে মিলিজুলি যাতে জীৱনটো সুন্দৰভাৱে আগুৱাই যাব পাৰোঁ কৰ্মব্যস্ততাৰ মাজতো যাতে আপোনালোককো কিছুমান আমাৰ ভাল লগা মুহূৰ্তখিনি আপোনালোকক দেখুৱাই গৈ থাকিব পাৰোঁ এতিয়া চাওক আৰু আপোনালোকক জনাব পাই বহুত বেছি সুখী চাওক বিভিন্ন নিউজ চেনেলত আমি বাইট দিব লগা হৈছিলে যিহেতু আমাৰ স্কুলৰ কিছুমান কাম আছিলে আৰু তেনেকৈ ব্যক্তিগত কথাক লৈতো আপোনালোকক মই নেদেখুৱা প্ৰায় চাওক এতিয়া বাইক দি আছিলে বহুত এটা ভাল লগা পৰিৱেশ আৰু গাইজ চাওক এতিয়া যিহেতু আমি সকলো একেলগে লগালগি হ'লোঁ তাৰপিছত এতিয়া ৰঙিয়া ষ্টেচনত ধুনীয়াকৈ টিকেট কৰি লৈছোঁ আৰু আপোনালোকক কৈ দেখুৱালোঁ চাওক টিকেট কৰাৰ পৰিৱেশ আৰু এতিয়া গৈ আছোঁ একেলগে আৰু বহুত দিনৰ পিছত লগালগি হৈছে আমি কোনে নাই কফি খাওঁতে অলপ লওঁ ৰ বেছি ভাল লাগিলে আজি সকলোকে লগ পাই পিনি হয়নে ছাৰ ভাল লাগিছে ন এনেকুৱা ধৰণৰ মুহূৰ্ত সদায় যেন আহে হয় তাকে কামনা কৰিছোঁ হয় আৰু মই ভাবোঁ আমি যাতে সদায় এনেকুৱাকৈ থাকিব পাৰোঁ মিলা প্ৰীতিৰে মৰমৰ বান্ধৱীৰে যাতে সদায় আজীৱন জীয়াই যাব পাৰোঁ জীৱনটো থকা দিনকেইটা কফি খালোঁ একেলগে এই ৰঙিয়া ষ্টেচনৰ যি মনোমোহা পৰিৱেশ এই পৰিৱেশৰ মাজত আমি সঁচাকৈ তাতকৈ বেছি ভাল লাগিছে আমাৰ গোটেইখিনি একেলগে লগালগি হৈ গ'ল আৰু আপোনালোকেও বহুত বেছি মৰম আশীৰ্বাদ কৰিব আজীৱন যাতে সুস্থ হৈ এনেকৈ সদায় লগ পাই থকাটো ইচ্ছা যায় হয় কিন্তু সময়ৰ অভাৱ চবেই ব্যস্ততাৰ হ'ব আৰু ভাল লাগিল সকলোকে পিছত লগালগি হৈছে আমি সকলোৱে কফি খাবলৈ লৈছোঁ দেই আপোনালোকক দেখুৱালোঁ কফি খোৱাৰ পৰিৱেশ তাতো গৈ বেছি ভাল লাগিছে সকলোকে লগ পাই পিনে আৰু এতিয়া চাওক ঘৰমুৱা হৈছোঁ আৰু ধুনীয়াকৈ অকণমান মই বোলো দিনটো খুব ভাগৰ অকণমান ৰেষ্ট লওঁ আৰু ছাৰহঁতৰ লগত খুব জমনি কথা পাতিলোঁ কাৰণ জীৱনটোৱেই দুদিনীয়া আৰু গাইজ ফাইনেলি টংলা ষ্টেচন আহি পালোঁ আৰু মই যিহেতু ইমান বেছিকৈ জোৰে কথা আকৌ মানুহখিনিয়ে খুব ৰ লাগি চাই আছিলে আৰু এতিয়া চাওক মই আহি নামিব ওলালোঁ দেই আৰু গাইজ ফাইনেলি আহি পালোঁ এতিয়া নামাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু দিনটোৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ যিহেতু হঠাৎ ৰঙিয়া যাব লগা আছিলে বা গৈ আহিলোঁ আমাৰ যিহেতু মোৰ ব্যক্তিগত কথা কিছুমান প্ৰতিটো শ্বেয়াৰ কৰা নহয় বাৰু এতিয়া মই ঘৰ আহি পাইছোঁ আৰু আজিৰ দিনটো সকলো মোৰ জ্যেষ্ঠ ছাৰসকলক লগ পাই বহুত বেছি ভাল লাগিলে এয়াই যিহেতু মানুহৰ জীৱন আৰু খুব ইণ্টাৰেষ্টিং কথা ক'ব লাগিব ৰাতিপুৱা মানে একদম ৰেংকত লগাই দৌৰিছোঁ যিহেতু ট্ৰেইনৰ টাইম হৈ গৈছিলে ভাবিলোঁ বৰষুণ কমিব কিন্তু বৰষুণ নকমে তাৰপিছত মই ভাবিলোঁ এটা আইডিয়া পটককৈ ওলালোঁ যে ৰেংকত পিন্ধি ল'ম আৰু ৰাস্তাটো মানে গোটেই মানুহ যিহেতু নাইলে পাৰ হৈ গ'লে মানে বৰষুণ দিলে মানে চিটিকি যায় তো সেইখিনিৰো ভয় নাই তেনেকৈ একদম গ'লোঁ পূৰা দৌৰিছোঁ আৰু ৰেংকত পিন্ধি আৰু লগে লগে ট্ৰেইনখন পালোঁ আৰ্লি মৰ্ণিং গৈছিলোঁ তো বাই আজিলৈ ইমানতে সামৰিছোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম খুব ভাগৰ হৈ গৈছে আহি পালোঁ ঘৰ আৰু গাইজ শেষত সকলোকে কওঁ মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব তেতিয়া পোনপ্ৰথমে ৰাতিপুৱাই মোৰ ভিডিঅ'সমূহ পায় তো ঠিক আছে আজিলৈ ইমানতে সামৰি মাৰিছোঁ বাই বাই